আপোনালৈ আৰু আপোনাৰ পৰিয়ালৰ প্ৰতিজন সদস্যলৈ ইংৰাজী নৱবৰ্ষৰ হিয়াভৰা মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নতুন বছৰটিয়ে কঢ়িয়াই আনক সুখ, শান্তি আৰু সমৃদ্ধি বতৰা। নমস্কাৰ। শিক্ষাৰ A to Z চেনেলটোলৈ মই শিক্ষাই স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি মই আপোনালোকক দেখাবলৈ লৈছোঁ খুব সহজতে আমাৰ নিজৰ ঘৰতে তৈয়াৰ কৰিব পৰা এটা মিঠাই। আৰু এয়া মিঠাই বনাবৰ কাৰণে মই লৈছোঁ গৰু গাখীৰ 2 লিটাৰ। মই এইবোৰ গাখীৰ মিল্ক পাৰ্লাৰৰ পৰা আনিছোঁ। আপোনালোকে গৰু গাখীৰ ইউজ কৰিব। আৰু নতুন বছৰটি এনে ধৰণৰ মিঠাই এটা বনাই আপোনালোকৰ ঘৰতো সোৱাদ দিব বুলি আশা ৰাখিলোঁ। এই মিঠাইবিধ বনাবলৈ তেনেই সহজ, কিন্তু মিঠাইটো নাম নাই বুলিয়ে কৈছোঁ, কাৰণ মই নিজে ভাবা মতে বনোৱা মিঠাইহে। তাৰ নাম কি দিব লাগে মই নাজানো, বা হয়তো এনেধৰণে বেলেগে কোনোবাই হয়তো বনাইছে, নাজানো। কিন্তু মই এনেধৰণে বনাওঁ, খাই সকলোৱে ভাল পায়, সেইকাৰণে আজি আপোনালোককো দেখালোঁ। এয়া মিঠাইখিনি বনাবৰ কাৰণে মই 2 লিটাৰ গাখীৰ গৰম কৰি লৈছোঁ। আৰু আনফালে মই এয়া ভিনেগাৰ ইউজ কৰিছোঁ, আধা কাপ ভিনেগাৰ লগত আধা কাপ পানী। ভিনেগাৰৰ সলনি আপোনালোকে নেমু টেঙাৰ ৰস ইউজ কৰিব পাৰিব। মোৰ ওচৰত ভিনেগাৰ থাকে কাৰণে মই ভিনেগাৰকে ইউজ কৰিছোঁ। গাখীৰখিনি বহাই লৈ পেলাই ঘনাই ঘনাই এনেকৈ লৰাই থাকিব যাতে ওপৰত সৰটো নুঠে। আৰু আনফালে লৈছোঁ এখন প্লেটত মই এয়া 1 কাপ কাজু বাদামখিনি অকণমান চাই পেলাই ল'ব, কিয়নো খাবলৈ অলপ ভাল হ'ব লাগে। কিছুমান কাজু বাদাম তিতা তিতা নিচিনা হয়, তেতিয়া মিঠাইটো খাবলৈ বেয়া হ'ব। আৰু 1 কাপ লগত চেনি আৰু কাজু বাদামখিনি খুব ধুনীয়াকৈ গ্ৰাইণ্ড কৰিব লাগিব। আৰু গ্ৰাইণ্ড কৰোঁতে এটা কথা চাব, যাতে কাজুখিনি মানে চেনিখিনিতকৈ যাতে পৰিমাণটো বেছি নহয়, কাৰণ কাজু বেছি হ'লে মিক্সিত দিবলৈ অকণমান দিগদাৰ হ'ব। কাজুত যিহেতু তেলটো ৰিলিজ হৈ যায়, সেইকাৰণে সি পিছলি থাকে, ভালকৈ পিচ নাখায়। এনেধৰণে খুব ধুনীয়াকৈ মিহি কৰি ল'ব কাজু আৰু চেনিখিনি। তাৰপাছত এয়া গাখীৰ উতল অহাৰ লগে লগে মই ভিনেগাৰখিনি দি লৈছোঁ। ভিনেগাৰখিনি দি পেলাই মই চানাটো ফালি ল'ম। চানা যিমান স্মুথকৈ ফালিব পাৰিব, সিমানেই মিঠাইখিনি খাবলৈ ভাল হ'ব। আৰু কেতিয়াবা ভাবিও নাচাওঁ যে বজাৰৰ পৰা কিনি অনা মিঠাইটো আমি ঘৰতো তৈয়াৰ কৰিব পাৰোঁ। বহুতে হয়তো জানে, কিন্তু বহুতে হয়তো নাজানে, নজনাসকলৰ কাৰণে নতুন। এয়া মই চেকনিখনতে চানাখিনি চেকি লৈছোঁ। আপোনালোকে যিকোনো মাৰ্কিন কাপোৰতো চেপিব পাৰে। মই এনেকেই সুবিধা পাওঁ কাৰণে এনেকেই কৰোঁ। আৰু চেকি লোৱা চানাখিনি মই খুব ধুনীয়াকৈ স্মুথলি মঠিম। এনেকৈ যিমান মঠিব মিঠাই বনাবলৈও সিমানেই সহজ আৰু খাবলৈ সিমানেই সহজ। ইয়াক মঠি একদম এনেধৰণৰ কোমল কৰি দিব লাগিব। এইখিনি অকণমান কষ্ট হয় আৰু বাকীখিনি খুব সোনকালে হৈ যায়। এতিয়া এখন শুকান কেৰাহীত মই মঠা চানাখিনি দি লৈছোঁ। কেৰাহীখনত ঘি বা বাটাৰৰ কোনো প্ৰয়োজন নাই। আৰু লগতে মই কাজু আৰু চেনিখিনিও মিক্স কৰি পেলাই দি দিছোঁ। এইখিনি মই প্ৰায় 10 মিনিটমান সময় খুব কম জুইত ভাজিম। আৰু ভাজি থাকোঁতে ইয়াত যিহেতু চেনি আছে, চেনিখিনিয়ে পানীটো ৰিলিজ কৰিব, সেইকাৰণে ভাজোঁতে পনীয়া হৈ যাব। সেইকাৰণে আপোনালোকে কোনো চিন্তা নকৰিব পনীয়া হৈ গ'লে কি হ'ব বুলি। সাধাৰণতে এই মিঠাইবিলাক বজাৰত কিনি অনাতকৈ আমি যদি ঘৰতে কেতিয়াবা এনেকৈ বনাওঁ আৰু খাই চাবচোন, ইমানেই ভাল লাগে খাই, নেক্সট টাইম আপুনি বজাৰৰ পৰা কিনিবলৈ মন নাযাব। আৰু মই সাধাৰণতে যিকোনো এটা বস্তু চাহৰ লগত খোৱা হওক বা বিভিন্ন খোৱা বস্তু মই ঘৰতে বনাবলৈ চেষ্টা কৰোঁ, আৰু আগৰ পৰা বনাই থাকোঁ। এতিয়া মই আপোনালোককো দেখাইছোঁ মই কেনেকৈ বনাওঁ। এয়া দেখিছে নহয়, ভাজোঁতে পনীয়া হৈ গৈছে, কিন্তু ভয় কৰিবলগীয়া একো নাই। পনীয়া হৈ গ'লেও এটা সময়ত গৈ পেলাই টান হৈ যাব, কাৰণ চেনিটো ঠাণ্ডা হোৱাৰ লগে লগে গোট মাৰিয়ে যায়। এইটো চেনিটোৰ কাৰণে হয়, কোমল হৈ যায়। এতিয়া এনেকুৱা পনীয়া হৈ গৈছে নহয়, দেখিছেই। 10 মিনিটমান এনেকৈ ভজাৰ পাছত লাহেকৈ এইখিনি কাঢ়ি থ'ব লাগিব, মানে অলপ ঠাণ্ডা হ'বলৈ দিব লাগিব। আৰু পনীয়াটো দেখিছে, এনেকৈ কেৰাহীয়ে বাকি দিয়াৰ লগে লগে নিজেই গুচি আহিছে। তাৰমানে ইমানটো পনীয়াত আপুনি ৰাখিব পাৰে। আৰু বেছিকৈ ভাজি থাকিলে খালি টান হৈ গৈ থাকিব, সেইটোও মন কৰিবলগীয়া কথা। এতিয়া মই থাল এখনতে এনেকৈ মেলি দিছোঁ। 15 মিনিটমানৰ সময়ৰ কাৰণে মই এনেকৈ মেলি থৈ দিম, যাতে ঠাণ্ডা হয়। আৰু মাজে মাজে এনেকৈ চামুচখনে লৰাই থাকিলে হ'ল, তেতিয়া পটককৈ ঠাণ্ডা হ'ব। এয়া 15 মিনিটমানৰ পাছত অলমষ্ট ঠাণ্ডা হৈছে, হাতেৰে চুব পৰা হৈছে। হাতেৰে চুব পৰা হ'লে আমি বস্তুখিনি দিব পাৰোঁ। মানে অলপ ঠাণ্ডা হ'ব লাগে আৰু অকণমান উমি গৰমটো থাকিলে হ'ব। এতিয়া মই ইয়াত 1 কাপ গাখীৰ ইউজ কৰিছোঁ আৰু আধা কাপ মই কোকোনাট পাউডাৰ দিছোঁ, নাৰিকলৰ গুড়ি। নাৰিকলৰ গুড়িৰ পৰিমাণটো মই অকণমান কম দিছোঁ, যিহেতু নাৰিকল বেছি হ'লে খাই বেয়া পাওঁ।
আৰু আপোনালোকে নাৰিকল খাই ভাল পালে নাৰিকলৰ গুড়ি অকণমান বেছিকৈও দিব পাৰিব। তেতিয়া গাখীৰৰ পৰিমাণটো শুকান গাখীৰৰ পৰিমাণটো অকণমান কমাই দিব। আৰু এতিয়া এনেধৰণে মিক্স কৰি দিব লাগিব। যিটো মই মিঠাই পেষ্টটো বনাইছোঁ সেইটোৰ লগত বাকীখিনি ধুনীয়াকৈ এনেকৈ মিক্স কৰি দিব লাগিব। মিক্স কৰিলে হ'ল আৰু বেলেগ একো নাই। এইবিধ মিঠাই খাবলৈ ইমানেই ভাল আৰু বনাওঁতেও তেনেই সহজ, খুব সোনকালেও হয়, মানে ইনষ্টেণ্ট আপুনি বনাই খুৱাবও পাৰে। ইয়াত মই এতিয়া দিছোঁ অকণমান ইলাচি গুড়ি। ইলাচি গুড়ি নিদিলেতো মিঠাই কোনো সোৱাদেই নাথাকে। এইখিনি এতিয়া অলপ ধুনীয়াকৈ মঠি ল'ম আৰু ইয়াক অকণমান মঠি পেলাই তাৰপাছত আমি ফ্ৰিজত ৰাখিব লাগিব। মানে গোটেইখিনি হোৱালে মানে টান হোৱালে অকণমান টাইম লাগিব। কিন্তু এটা বস্তু চাব, মঠোতে আমি আটা মঠা দি দেখিছেহে মই যেনেকৈ মঠিছোঁ, কিন্তু ইমান টাইটকৈ মঠিব নালাগে, আচলতে অকণমান স্মুথলি মঠিব লাগে। এতিয়া মই এখন এনেকুৱা পেপাৰ লৈ লৈছোঁ, ট্ৰান্সপাৰেণ্ট পেপাৰ। বাটাৰ পেপাৰো আপোনালোকে ইউজ কৰিব পাৰিব। মোৰ ওচৰত ট্ৰান্সপাৰেণ্ট পেপাৰ আছে কাৰণে মই ট্ৰান্সপাৰেণ্ট পেপাৰ লৈছোঁ। ট্ৰান্সপাৰেণ্ট পেপাৰত মই লৈ পেলাই ইয়াত এটা শ্বেপ দিব লাগিব। শ্বেপটো আপোনালোকে যি ধৰণে দিয়ে, গোল কৰি দিয়ে, ট্ৰায়েংগল কৰি দিয়ে, ৰেক্টেংগল কৰি, যি প্ৰকাৰ আপোনালোকে দিবলৈ বিচাৰে সেই হিচাপতে শ্বেপটো দিব পাৰিব। মই আজি স্কুৱেৰ হিচাপত দিম, চাৰিচুকীয়া কৰিম, সেইটো কাৰণে মই এনেকুৱা দুটা যিবিলাক আমি চিলভাৰ ফইল আনো তাৰ পেকেট দুটাই মই লৈ পেলাই শ্বেপটো দিবলৈ চেষ্টা কৰিছোঁ। এনেকৈ শ্বেপটো দিয়াৰ পাছত তাৰপাছত অলপ সময় আমি ফ্ৰিজত ৰাখিব লাগিব। এইখিনি হৈ গৈছে। এইখিনি কাম অকণমান কষ্ট হয়, কিয়নো এইখিনি পেষ্টটো যিটো বনালোঁ সেইটো অলপ মানে ঢিলা হৈ থাকে, সেইকাৰণে অকণমান দিগদাৰ হয় কৰিবলৈ। আৰু এনেকৈ চিলভাৰ কোটিং লগাই দিছোঁ। চিলভাৰ কোটিং লগোৱাটো কমপ্লিট অপশ্যনেল হয়, আপোনালোকে লগোৱা নিজৰ ওপৰত কথা, কাৰণ তাত টেষ্টৰ কোনো ডিফাৰেঞ্চ নাথাকে। মই জাষ্ট দেখিবলৈ কমাৰ্চিয়েল টাইপৰ হ'বৰ কাৰণে বা দেখিবলৈ ধুনীয়া হ'বৰ কাৰণেহে মই লগাইছোঁ। আপোনালোকে এইবিলাক স্কিপ কৰিব পাৰে। প্ৰথম বনাই চাওঁতে আপোনালোকে এইবিলাক নিদিয়াকৈ বনাই চাব। এয়া প্ৰায় হৈ গৈছে। মই এতিয়া ধুনীয়াকৈ এইখিনি ফ্ৰিজত ৰাখিলোঁ। ফ্ৰিজত ৰখাৰ প্ৰায় 2 ঘণ্টামান ৰখাৰ পাছত মই এনেকৈ উলিয়াই আনিলোঁ। এয়া দেখিছে নহয়, টাইট হৈ গৈছে। আৰু এতিয়া ইয়াক ধুনীয়াকৈ শ্বেপত কাটিলেই হ'ল। তাৰপাছত আপোনালোকে ধুনীয়াকৈ খাব পাৰিব। আৰু এনেধৰণৰ মিঠাই আমি যে এবাৰ বনোৱাৰ পাছত মানে যোনটো টেষ্ট ওলায় সেইটো আমি আনকো খুৱাই ভাল পাম আৰু নিজেও খাই ভাল পাম। আৰু এনেধৰণৰ সহজ কামবিলাক আমি ঘৰতে কৰিব পাৰোঁ বুলি কেতিয়াও বহুত মানুহে নাভাবে। বহুতে জানে, কিন্তু বহুতে নাজানেও, যি বেছি সংখ্যকে হয়তো নাজানে। এয়া দেখিছে নহয় কিমান ধুনীয়া হৈছে দেখিবলৈ, খাবলৈও সঁচাকৈ বিৰাট ধুনীয়া। নতুন বছৰত আপোনালোকে এনেকুৱা ধৰণৰ মিঠাই ঘৰতে বনাই সকলোকে খুৱাব বুলি আশা ৰাখিলোঁ। আৰু এয়া দেখিছে মই পিস্তা বাদাম অলপমান গুড়ি কৰি লৈছোঁ। গুড়ি মানে কমপ্লিট গুড়ি কৰা নাই, অকণমান ক্ৰাছ কৰি লৈছোঁ। আৰু এইখিনি অকণমান ওপৰতে স্প্ৰিংকল কৰি দিছোঁ। আৰু এইখিনি দিলে দেখিবলৈও ধুনীয়া হ'ব আৰু খাবলৈও ধুনীয়া হ'ব। আৰু নতুন বছৰটোত সকলোৱে এনেকৈ ধৰণৰ মিঠাই ঘৰতে বনাই নিজেও খাব, আনকো খুৱাব, আৰু বছৰটো এনেকৈ মিঠাকৈ পাৰ হ'ব বুলি সকলোৰে কাৰণে মিঠাই পাৰ হ'ব বুলি আশা কৰিলোঁ। ধন্যবাদ।